চাওক মানস আমি ইতিমধ্যে প্ৰথম বুলেটিনত আমি দেখুৱাইছোঁ যে ইয়াত বাজপেয়ী ভৱনত ইতিমধ্যে যি বিশুদ্ধ ঘিউ সেই বিশুদ্ধ ঘিত জেলেপি ভাজি থকা হৈছে, কচুৰি প্ৰস্তুত কৰা হৈছে বা পুৰি চব্জি ইত্যাদি তেওঁলোকৰ থাকিব, সেইখিনি প্ৰস্তুতি চলি আছে। পদুম ফুল ইয়ালৈ অনা হৈছে, পদুম ফুলৰে সজোৱা হ'ব আৰু ইতিমধ্যে বৃহৎ স্ক্ৰীণ ইয়াত লগাই দিয়া হৈছে। কিছু সময়ৰ পিছতে সেই স্ক্ৰীণ ইয়াত আৰম্ভ হ'ব আৰু তেওঁলোকে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত কেনেকুৱা ধৰণৰ বাতৰি সম্প্ৰচাৰ হৈছে আৰু বৰ্তমানৰ পৰিৱেশ কেনেকুৱা ধৰণৰ চলি আছে, তেওঁলোকে অগ্ৰগতি বিজেপিয়ে ক'ত কেনেধৰণে লৈছে সেই সকলো তেওঁলোকে প্ৰত্যক্ষ কৰিব। এই মুহূৰ্তত ফুল সাজু কৰা হৈছে, আমি সেই দৃশ্য দেখুৱাইছোঁ আৰু সামগ্ৰিকভাৱে ইয়াৰ লগতে ইয়াত যদি চাওঁ তেনেহ'লে বাজপেয়ী ভৱনত যিহেতু নাম কীৰ্তনৰে আজি এই বিশেষ দিনটো আৰম্ভ হ'ব, গতিকে নাম কীৰ্তনৰ বাবে ইতিমধ্যেই যি প্ৰসাদ প্ৰস্তুত কৰিছে সেই প্ৰসাদ প্ৰস্তুতৰ কাম চলি আছে, তাৰপিছতে তেওঁলোকে নামত ধৰিব। আমি সেই পৰিৱেশো এই মুহূৰ্তত দেখুৱাইছোঁ যে নাম কীৰ্তনৰ বাবে প্ৰসাদ প্ৰথমতে তেওঁলোকে এনেধৰণে প্ৰস্তুত কৰিছে, প্ৰসাদ সাজু কৰা হৈছে, ধূনা ইতিমধ্যেই প্ৰজ্বলন কৰা হৈছে, তাৰপিছতে ধূপ প্ৰজ্বলিত হ'ব আৰু ধূপ বন্তি প্ৰজ্বলিত কৰি তেওঁলোকে ইয়াত নাম তেওঁলোকে আৰম্ভ কৰিব, নাম ল'ব, হৰিনাম লৈ তেওঁলোকে আজিৰ এইটো যি বিশেষ দিন সেই বিশেষ দিনটোৰ আৰম্ভণি তেওঁলোকে ঘটাব। আমি সেই পৰিৱেশ আমি দেখুৱাই যাবলৈ চেষ্টা কৰিম। মানস তেওঁলোক সাজু হৈছে আৰু তেওঁলোক নামত বহিব। এই মুহূৰ্তত নামৰ পৰিৱেশ আমি দেখুৱাবলৈ চেষ্টা কৰিম যে তেওঁলোকে এইসকল যিসকল তেওঁলোকৰ নামৰ বাবে যিসকলক ইয়াত লৈ অনা আহিছে তেওঁলোকে নাম আৰম্ভ কৰিবলৈ লৈছে আৰু তাৰ লগতে তেওঁলোকে সাজু কৰিছে প্ৰসাদ। আৰু প্ৰথমে আমি দেখুৱাইছিলোঁ যে বাজপেয়ী ভৱনত ইতিমধ্যেই বিশুদ্ধ ঘিত জেলেপি ভাজি থকা হৈছে। আমি সেই দৃশ্য ইতিমধ্যেই ND24 দৰ্শকক দেখুৱালোঁ। আৰু এইবাৰ এই নিৰ্বাচনটো যদি চোৱা যায় তেনেহ'লে বিজেপিৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ এটা নিৰ্বাচন আৰু এই ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেই ৰেকৰ্ড ভংগ কৰিব পাৰে নাই, ৰেকৰ্ড স্পৰ্শ কৰিব নেকি? কাৰণ 1952 চনত যদি আমি চাওঁ তেনেহ'লে জৱাহৰলাল নেহৰুৰ নেতৃত্বত কংগ্ৰেছে সেই সময়ত 29.32%ৰে 364খন আসন লাভ কৰিছিল। 1957 চনত 29.22%ৰে 371খন আসন কংগ্ৰেছে লাভ কৰিছিল আৰু হেট্ৰিক কৰিছিল জৱাহৰলাল নেহৰুৱে। 1962 চনত পুনৰবাৰ তেওঁ প্ৰধানমন্ত্ৰী হৈছিল জৱাহৰলাল নেহৰু 33.45%ৰে আৰু 361খন আসন লাভ কৰিছিল। আৰু নৰেন্দ্ৰ মোদীক যদি চাওঁ তেনেহ'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 2014 চনত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী হৈছিল, 282খন আসন লাভ কৰিছিল, 36.07%। যদি চাওঁ যে যেতিয়া 1952 চনত জৱাহৰলাল নেহৰুৰ যদি চোৱা যায় 29.32% ভোট লাভ কৰিছিল কংগ্ৰেছে, আৰু কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অৰ্থাৎ বিজেপিয়ে 282খন আসন আৰু 36.07% সেইটো আছিল বিজেপিৰ প্ৰথমটো তেওঁলোকৰ ভোট শ্বেয়াৰ। আৰু 2019 চনত 303খন আসন বিজেপিয়ে যিহেতু লাভ কৰিছিল, 45.20% আছিল বিজেপিৰ সেই সময়ৰ ভোট শ্বেয়াৰ। আৰু এইবাৰ 2024ৰ যি লোকসভা নিৰ্বাচন, এই লোকসভা নিৰ্বাচন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জৱাহৰলাল নেহৰুৰ যি তেওঁৰ ইতিহাস আছিলে, সেই তেওঁৰ যি ৰেকৰ্ড আছিলে সেই ৰেকৰ্ড স্পৰ্শ কৰিব পাৰিব কথা আহি পৰিছে। আৰু তাৰ লগতে 1984 চনত ৰাজীৱ গান্ধীৰ যিটো ৰেকৰ্ড, আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।